আজি হেঁপাহৰ ৰঙালী বিহুৰ উৰুকা জাগিৰোড মহাবিদ্যালয় স্বতন্ত্ৰৰ অসমীয়া বিভাগৰ উদ্যোগত প্ৰাক ৰঙালী বিহুৰ উদযাপনৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰাক ৰঙালী বিহু উদযাপন কৰিছোঁ। গতিকে আমাৰ খুব ভাল লাগিছে এনেকুৱা এটা আয়োজন হৈছে। প্ৰথমে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ, লগতে IQSC কোঅৰ্ডিনেটৰ ছাৰকো ধন্যবাদ জনাইছোঁ আৰু ল'ৰা ছোৱালীখিনি একদম খুব আগ্ৰহেৰে ওলাই আহিছে। বহুখিনি ল'ৰা ছোৱালী আহিছে। কাইলৈৰ পৰা যিহেতু বন্ধ, আমি ভবা নাছিলোঁ ইমানখিনি ল'ৰা ছোৱালী হ'ব বুলি, কিন্তু উলহ মালহেৰে সকলোৱে সাজি কাচি ওলাই আহিছে। খুব ভাল লাগিছে। জাতীয় উৎসৱ হয়, গতিকে সকলোৱে আমি ইয়াক জীয়াই ৰখাটো আমাৰ কৰ্তব্য, আমাৰ কৰণীয় বহুতখিনি আছে। গতিকে সকলোকে অনুৰোধ কৰিছোঁ যাতে এনেদৰে আমি সদায় জীয়াই ৰাখোঁ আমাৰ ঐতিহ্য, আমাৰ যিখিনি কৰণীয়খিনি আমি যাতে কৰি যাওঁ আমাৰ ফালৰ পৰা। হয়, এইটোতো খুবেই দুখৰ কথা। জুবিন গাৰ্গৰ কথা, তেওঁ আমাৰ প্ৰাণৰ শিল্পী, তেওঁৰ কথা আমি যেতিয়াই মনত পেলাওঁ আমাৰ খুবেই দুখ লাগে। গতিকে তেওঁৰ অবিহনে আমি প্ৰথম বিহু পাতিবলৈ ওলাইছোঁ, সেইটোতো অত্যন্ত মৰ্মান্তিক কথা। তথাপি তেওঁ হয়তো য'ত আছে, তেওঁ যদি চাই আছে, তেওঁ নিশ্চয় বিচাৰিব মানুহখিনিয়ে যাতে সেই আনন্দখিনি সদায় বজাই ৰাখক। গতিকে তেখেতৰ আশীষ লৈ পেলাই আমি আগবাঢ়িছোঁ বুলি। জাগিৰোড মহাবিদ্যালয় স্বতন্ত্ৰৰ সহযোগত আমি জাগিৰোড মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ জাগিৰোড মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আৰু লগতে IQSCৰ সহযোগত আমাৰ জাগিৰোড মহাবিদ্যালয়ে আজি প্ৰাক ৰঙালী বিহু উদযাপন কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে খাদ্য মেলাৰ বিভিন্ন আমাৰ অসমীয়া যিহেতু পৰম্পৰাগত খাদ্যৰ মেলা ব্যৱহাৰ কৰিছে আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে নিজে হাতেৰে তৈয়াৰ কৰা ঊলৰ বস্তু বা গামোচা তেওঁলোকে আনিছে, যি নিজে কৰা বস্তু। গতিকে তেওঁলোকে সেইখিনি এখন সৰুকে বিপণী এখন খুলিছে। লগতে আমাৰ আজি এই অনুষ্ঠানটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নৃত্য কৰিব, কুইজ এটা ৰাখিছোঁ আমি পৰম্পৰাগত অসমীয়া বিহু সম্পৰ্কে এটা কুইজ ৰাখিছোঁ। লগতে আমাৰ এই খেলপথাৰ বাকৰি জেং বিহু এটাও হ'ব আৰু আমাৰ শিক্ষকসকলেও আনন্দ কৰিব। আৰু আজি আচলতে বাপতিসাহোন ৰঙালী বিহুটোক আমি সকলোৱে আদৰাৰ কাৰণে আৰু বৰ্তমান সময়ত ৰঙালী বিহুৰ যি বাপতিসাহোন যি পৰম্পৰা, সেইখিনি বৰ্তমান লাহে লাহে লুপ্ত হৈ গৈছে। গতিকে এইখিনি বস্তু আমি কৰ্মৰ মাজেৰে আমি সকলোকে জনাৰ কাৰণে আমি আজি এনেধৰণে উদযাপন কৰিছোঁ। হয়, এইটোতো আমাৰ সকলোৰে কাৰণে অপূৰণীয় ক্ষতি। গতিকে জুবিনদাৰ অবিহনে আমাৰ বিহু হ'ব এবাৰ প্ৰথমটো বিহু, গতিকে অন্তৰত বহুত দুখ আছে। তথাপিও আমি যিহেতু বছৰৰ প্ৰথমটো বিহু আমি আদৰিবলৈ গৈ আছোঁ বিহুটো, কিন্তু জুবিনদাক আমি সকলো সময়তে মিছ কৰিম। জুবিনদাৰ অবিহনে বিহুৱে হ'ব নোৱাৰে। আমি এতিয়া যি কৰোঁ, জুবিনদাৰ গোটেই আটাইতকৈ জনপ্ৰিয় বিহুবিলাক জুবিনদাৰ। গতিকে জুবিনদাক আমাৰ অন্তৰত, সকলোৰে অন্তৰত, প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত জুবিনদা আমাৰ শিৰে শিৰে আছে, আমাৰ অন্তৰত আছে। গতিকে তেওঁ থাকিব, তেওঁ য'তে আছে তেওঁ ভগৱানৰ ওচৰত ভালে আছে আৰু তেওঁ তাৰে পৰা আমাক সকলোকে দেখি আছে আৰু তেওঁক ন্যায় দিবলৈ তেওঁ নিজেই ন্যায় পাব আৰু তেওঁক ন্যায় দিবলৈ কোনেও নোৱাৰে। গতিকে তেওঁ যিখিনি হ'বলৈ বাকী আইনী প্ৰক্ৰিয়া হৈ আছে, সেইখিনি যেন ভালে হওক, তেখেত ভালে থাকক, তেখেতক শ্ৰদ্ধাঞ্জলি অন্তৰৰ পৰা জনাইছোঁ। ধন্যবাদ। জাগিৰোডৰ পৰা সমুদ্ৰমণি নেওগৰ ৰিপৰ্ট, N24 আছাম।